সাউথ পইণ্ট ইংলিছ স্কুলৰ বৰ্ষপূৰ্তি আৰু প্ৰথম বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি। দক্ষিণ কামৰূপৰ বকুৰ গুণগত মানদণ্ডৰ অন্যতম ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সাউথ পইণ্ট স্কুলৰ বৰ্ষপূৰ্তি আৰু প্ৰথম বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি পৰে। বকুৰ একমাত্ৰ CBHC পাঠ্যক্ৰমৰ আধাৰত স্থাপিত বিদ্যালয়খনৰ যোৱা 3 জানুৱাৰীৰ পৰা 3দিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয় বিদ্যালয় বৰ্ষপূৰ্তি আৰু প্ৰথম বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ। সাউথ পইণ্ট স্কুলৰ চেয়াৰমেন ৰবি বড়ো আৰু কাৰ্যকৰী কমিটিৰ সম্পাদক নমল কুমাৰ ৰাভাৰ তত্বাৱধানত 15 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ ফুটবল আৰু ভলীবল প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হয়। বিদ্যালয়ৰ এই বৰ্ষপূৰ্তি আৰু প্ৰথম বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি, গীত-নৃত্য, কুইজ আৰু চিত্ৰাংকন, সাজপাৰ প্ৰতিযোগিতা। সমাৰোহৰ অন্তিম দিনাৰ মুকলি আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াই। উল্লেখ্য যে মুকলি সভাৰ কাৰ্যসূচীৰ মাজতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা সংস্কৃতি, নৃত্য আদিৰ লগতে গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পীৰ দলে বিহু নৃত্য, ভোৰতাল নৃত্য, নেপালী নৃত্য প্ৰদৰ্শন কৰা হয়। মুকলি সভাখনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি মূল্যৱান ভাষণ প্ৰদান কৰে। আগন্তুক আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাউথ পইণ্ট ইংলিছ স্কুল বকো আমাৰ মোমানৰ গাঁৱৰ মাজ পৰ্যায়ত স্থাপিত হৈছে আৰু জ্ঞানৰ পোহৰ দিয়া এখন স্কুল, CBSE স্কুল হয় স্কুলখন। আৰু এই স্কুলখনত যিহেতু এবছৰীয়া হ'ল আৰু এই এবছৰ মানে উপলক্ষে ইয়াত এনুৱেল ফাংচন আৰু স্পৰ্ট ডে ইয়াত বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হৈছে। আৰু যোৱা 3 তাৰিখৰ পৰা সাউথ পইণ্ট স্কুলৰ পৰিচালনা সমিতিৰ সহযোগত আৰু পৰিয়ালৰ সহযোগত আমি মোমান প্লেগ্ৰাউণ্ডত মোমান স্পৰ্টিং ক্লাব আৰু মোমানৰ গৃহৰাজ্যৰ সহযোগত আমি ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে এনুৱেল ফাংচন আৰু স্পৰ্ট ডেটো ইয়াত অনুষ্ঠিত কৰিছোঁ যোৱা 3 তাৰিখৰ পৰা। আৰু এই অনুষ্ঠানসমূহত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত আমি লৈছোঁ। যিহেতু শিক্ষাৰ লগতে শিক্ষাৰ আনুষংগিক যিখিনি বিষয় ইয়াত জড়িত, সেই বিষয়সমূহ ইয়াত আমি সংগতি ৰাখিছোঁ। কাৰ্যসূচীসমূহত আমি বিভিন্ন ধৰণৰ খেল-ধেমালি আমি পাতিছোঁ। যোৱা 3 তাৰিখে ভলীবল, ফুটবল আমি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বা এই অঞ্চলৰ খেলুৱৈসকলৰ মাজত আণ্ডাৰ 15 ছাত্ৰ খেলুৱৈসকলৰ লগত আমি ফুটবল পাতিছোঁ আৰু ভলীবল খেল অনুষ্ঠিত কৰিছোঁ। তাৰ লগে লগে বক্সিং, কাবাডী আৰু যিখিনি আমাৰ খেল, সেই খেলখিনি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমাৰ সাউথ পইণ্ট স্কুলৰ আমাৰ যিটো এনুৱেল ফাংচনৰ আজি সমাপ্ত, আজি সামৰণি অনুষ্ঠান। আৰু চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।